এমাহতে 1 লাখতকৈ বেছি টকা ইনকাম। জয় জুবিন দা। মই বাৰু 1 লাখ টকা এমাহত কিদৰে ইনকাম কৰিলোঁ জানিব বিচাৰিছে নহয়? ৰ'ব এইবোৰ কিন্তু মোৰ টকা নহয়। এইবোৰ টকা হ'ল কিছুমান নৃত্যশিল্পীৰ কষ্টৰ ফল। আমাৰ ঘৰত এটা ডান্স স্কুল আছে, 16 বছৰ ৰানিং চলি আছে। কত তুফান আহিলে, কত অসুবিধা আহিলে, কিন্তু তথাপিও চলি আছে। কৃষ্টিৰ পথাৰত সৃষ্টিৰ কঠীয়াৰে নটৰাজ। বহাগ মাহত আমাৰ স্কুলৰ সিনিয়ৰ ষ্টুডেণ্টখিনিয়ে নৃত্য প্ৰতিযোগিতা কৰিছিলে আৰু এই টকাখিনি হ'ল সেই নৃত্য প্ৰতিযোগিতাৰে পুৰস্কাৰসমূহ। সিহঁতে বহুত দূৰ দূৰণিত প্ৰগ্ৰাম কৰিব গৈছিলে। তাৰে গাড়ী ভাড়া, তেল খৰচ, ড্ৰাইভাৰৰ খৰচ, খোৱা খৰচ সকলোবোৰ কাটি পেলাই সিহঁতক আজি 1 লাখ টকা 5জনক ভগাই দিয়া হৈছে আৰু সকলো পেৰেণ্টছক এনেদৰে সম্বৰ্ধনা জনাই টকাখিনি বিতৰণ কৰা হৈছে। আৰু এই গ্ৰুপটোৱে এই বহাগত আমাৰ জুবিন দাৰ ন্যায়ৰ বাবে নৃত্যৰ জৰিয়তে প্ৰতিবাদ চলাই গৈছিল। এয়াই হ'ল সেই গ্ৰুপটো। সিহঁতে এইবাৰ জুবিন দাৰ মুখা গীতটিৰ আধাৰত জুবিন দাৰ ন্যায়ৰ বাবে নৃত্য কৰিছিলে। আপোনালোকে যদি বিচাৰিছে মই সিহঁতৰ নৃত্যটো আগবঢ়াম। বৰ ধুনীয়া হৈছে, চাই বৰ ভাল পাব। এই হ'ল সেই বিশ্বাসী ড্ৰাইভাৰজন, যাৰ ভৰসাত সিহঁতে দূৰ দূৰণিত প্ৰগ্ৰাম কৰিব গৈছিলে। আৰু এই হ'ল এই নৃত্য প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষক নৃপতি বৰ্মন, মানে মোৰ দাদা। এই দাদাজন হ'ল আমাৰ ঘৰৰ কাষৰে। তেওঁ ইমান ধুনীয়া মটিভেশ্যনেল কথা কয়, মানে শুনি থাকিব মন যায়। আপোনালোকে যদি সিহঁতৰ নৃত্যটো চাব বিচাৰিছে মোক কমেণ্টত জনাওক। মই নেক্সট ভিডিঅ'ত সিহঁতৰ নৃত্যটো আপোনালোকলৈ আগবঢ়াম। জয় জুবিন দা।